বৰ্তমান সময়ত আপোনালোকে গম পায় যে গৰু মাংস গাহৰি মাংসক লৈ এক নিকৃষ্ট তাৰমানে ৰাজনীতি টাইপৰ আৰম্ভ হৈছে। এতিয়া কথাটো হৈছে কি কেইবাদিন আগতো নামঘৰত গো মাংস পোৱা গৈছিলে। তাৰপিছত যোৱাকালি গম পালোঁ মহৰমৰ দিনা 6 মাইলৰ এটা মছজিদত গাহৰি মাংস পোৱা গৈছিলে। গতিকে আগতে এনেকুৱা ধৰণৰ কোনো ধৰণৰ ঘটনা হোৱা নাছিলে। গতিকে যিহেতুকে তেনেকুৱা ধৰণৰ ঘটনা হৈছে, আমি আমাৰ ইয়াতে যিটো গৰ্জনপাৰৰ স্থিত যিটো আমাৰ গোপালথান শ্ৰী শ্ৰী গোপালথান নামঘৰ, আমি এই নামঘৰতে ডাঙৰ হৈছোঁ। আমাৰ এটা ছাইড সনাতন ধৰ্মৰ ভাইসকল থাকে আৰু এটা ছাইড থাকে আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল থাকে। কিন্তু আমাৰ মাজত কেতিয়াও তাৰমানে কোনো ধৰণৰ বিতৰ্ক আজিলৈকে হোৱা নাই। এতিয়া কথা হৈছে যিহেতুকে বৰ্তমান সময়ত গো মাংসক লৈ বিতৰ্ক হৈ আছে আৰু যিহেতুকে আমি দুইটা ধৰ্মৰ মানুহে একেলগে বাস কৰোঁ, গতিকে মই আমাৰ অসমৰ দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই কথা ক'ব বিচাৰোঁ যে এই যিটো গৰু মাংসটো যিটো বাৰে বাৰে যিটো বন্ধ হয়, এই গৰু মাংসটো আচলতে স্থায়ীভাৱে বন্ধ কৰিব লাগে। কাৰণ তেখেতৰ যেতিয়া চৰকাৰ আৰম্ভ হৈছে 4বাৰমান গৰু মাংস বন্ধ হৈছে, কিন্তু কি হয় আকৌ পিছত খুলি দিয়ে। কিন্তু আমাৰ মাজত এইটোৰ কাৰণে এটা বিতৰ্কৰ সৃষ্টি হয় বাৰে কেতিয়াবা যদি গাহৰিৰ মাংস ওলায়, কেতিয়াবা গৰু মাংস ওলায়। গতিকে আমি এতিয়া যোৱাকালি আমি কি কৰিছোঁ, আমাৰ গাঁৱৰ ৰাইজ আৰু লগতে আমাৰ যিটো সংঘই আমি এক সিদ্ধান্ত লৈছোঁ আৰু লগতে আমাৰ গাঁৱৰ দুগৰাকীকৈ গৰুৰ ব্যৱসায়ী আছিল, গো মাংস নহয় মানে গৰু ব্যৱসায়ী আছিল, যিয়ে নেকি বজাৰত গৰু লৈ গৈছিল। গতিকে তেওঁলোকেও এটা আহ্বান কৰিলে যে আমাক যে আমি কোনো ধৰণৰ আৰু গৰুৰ মানে বেচা ব্যৱসায় নকৰোঁ, যিহেতুকে আমি হিন্দু মুছলমান একেলগে বাস কৰি আছোঁ আৰু যিহেতুকে এইটোৰ কাৰণে এক বিতৰ্কৰ সৃষ্টি হৈছে। গতিকে অনাগত দিনত আমাৰ গাঁওখন যেনেকৈ শান্তি সম্প্ৰীতি বজাই ৰাখি আমি চলি আছোঁ, গতিকে তেনেকৈ আমি কি কৰিলোঁ, আমি ৰাইজৰ সহযোগত আমাৰ সংঘই আমি এক সিদ্ধান্তত উপনীত হ'লোঁ যে আমি গৰু মাংসটো আমি বন্ধ কৰিম আমাৰ গাঁৱত বিশেষকৈ। আৰু বিশেষকৈ আমাৰ হাজোৰ এটা মূল পথ আছে, গতিকে মূল পথটো থকা স্বত্বেও কেতিয়াবা কি হয় শুকুৰবাৰৰ পৰা শনিবাৰে কি হয় এই ৰাস্তাটোৰে গৰু গাড়ী অহা যোৱা কৰে। গতিকে আমি আৰু এটা সিদ্ধান্ত লৈছোঁ, যদিহে গৰু গাড়ীবোৰ বৈধ নে অবৈধ সেইবোৰতো আমি গম নাপাম, কিন্তু আমি এটা কথাই আমি সিদ্ধান্ত লৈছোঁ যে এই গৰু গাড়ীবোৰ যাতে আমাৰ এই ৰাস্তাৰে যাতে নাযায়। কাৰণ যিহেতুকে আমাৰ ইয়াতে নামঘৰ আছে, মছজিদ আছে, আমি নিবিচাৰোঁ যে কেতিয়াও আমাৰ মাজতো সেই তেনেকুৱা ধৰণৰ ঘটনা হওক। দীপক, মই আপোনাৰ ওচৰলৈ আহিম। দীপক, যথেষ্ট তাৎপৰ্যপূৰ্ণ ডাঙৰ সিদ্ধান্ত বুলি ক'ব লাগিব, বিৰল সিদ্ধান্ত, বিৰল পদক্ষেপ এখন গাঁৱৰ মুছলমান সমাজৰ এখন গাঁৱৰ বিৰল পদক্ষেপত এইখন অসমত যিহেতু বিতৰ্কই সৃষ্টি হৈছে। যিহেতু গৰু খাবই লাগিব বুলি, গো মাংস খাবই লাগিব বুলি কোনো নিয়ম নাই। গৰুৰ সলনি ছাগলীও খাব পাৰে। যিয়ে নহওক এই গাঁওখনৰ মানুহক চেলুট দিব লাগিব, এক বিৰল সিদ্ধান্ত, ডাঙৰ সিদ্ধান্ত আৰু সমগ্ৰ ৰাজ্যখনৰ বাবে আদৰ্শ হ'ব এইখন মুছলমান অধ্যুষিত গাঁও। ইছলাম ধৰ্মাৱলম্বী লোক আপোনালোকৰ এই সিদ্ধান্তক সৰ্বস্তৰৰ ৰাইজে চেলুট দিছে, কি ক'ব? হয়, আমিও ৰাইজক আমি আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক যি ধৰণে আমাৰ এই সিদ্ধান্তক আঁকোৱালি লৈছে। গতিকে এই অনুষ্ঠানৰ পৰা মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এই যিটো গৰু মাংস, এই গৰু মাংস নাখালেই যে মুছলমান নহয় বা হ'ব নোৱাৰে এইটো কথা নহয়। গৰু মাংস নাখালেও মুছলমান মানুহ জীয়াই থাকিব আৰু গৰু মাংস নাখালে বৰঞ্চ মুছলমান মানুহৰ একো ক্ষতি নহয়। আৰু দ্বিতীয়তে মই আজিৰ এই অনুষ্ঠানৰ পৰা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে আমি যেনেদৰে ধৰি লওক আজি গৰু মাংস আমি নাখাওঁ বুলি কৈছোঁ বা বজাৰ আমি ধৰি লওক গৰু কিনা বেচা নকৰোঁ বুলি কৈছোঁ, ঠিক তেনেদৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটাই অনুৰোধ যাতে এই যিটো গৰুৰ বজাৰ, এই গৰুৰ বজাৰটোৰ ক্ষেত্ৰতো যাতে কেইটামান যাতে পদক্ষেপ লয়। কাৰণ চাওক, আজি কেন্দ্ৰত আজি বিজেপি চৰকাৰ, ৰাজ্যত আজি বিজেপি চৰকাৰ, যদিও আজি গৰু মাংস বিতৰ্ক হৈ আছে, কিন্তু বিগত সময়ত আজি কেইদিনমান সময়তে আমি গম পাইছোঁ যে ভাৰতবৰ্ষ কিন্তু বিদেশত কিন্তু গো মাংস ৰপ্তানিৰ ক্ষেত্ৰত কিন্তু দ্বিতীয় স্থান লাভ কৰিছে। গতিকে এই ক্ষেত্ৰত আজি সৰু সৰু গৰু ব্যৱসায়ীকে ধৰিলে নহ'ব, আজি ভাৰতবৰ্ষত যিবোৰ ডাঙৰ ব্যৱসায়ী আছে, গো মাংসক লৈ যিবোৰ ব্যৱসায় কৰি আছে, সেইবোৰক লৈও কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্যিক চৰকাৰ তৎপৰ হোৱাৰ বাবে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ আজি যেনেদৰে আমি বেলেগৰ ধৰি লওক অইন ধৰ্মৰ মানুহে আঘাত পাব বুলি আমি যেনেকৈ ধৰি লওক গো মাংসটো আমি নিষিদ্ধ কৰিব বিচাৰিছোঁ আমাৰ গাঁৱত, গতিকে অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ এটাই অনুৰোধ যে যেনে কেতিয়াবা ধৰি লওক গাহৰি মাংসটো ৰাস্তাৰ কিনাৰত যেতিয়া বিক্ৰী কৰা হয়, আচলতে গাহৰি মাংস খাবই, সেইটো খোৱাত কোনো বাধা নাই, এইটো খোৱা বস্তু খাবই, কিন্তু যিটো ৰাস্তাত যিটো মানে অপেনভাৱে যিটো খোলাকৈ যিটো ৰাস্তাত মানে বিক্ৰী কৰা হয়, সেইটো মই ভাবোঁ যদি এটা তাৰে ওপৰতো যদি এটা অসম চৰকাৰে যদি এটা
বা সুস্থ এটা যদি সিদ্ধান্ত লয় আমি আৰু যথেষ্ট সুখী হ'ম। আৰু শেষত মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ যিবোৰ গৰু বজাৰ, এই গৰু বজাৰবোৰত আচলতে যেতিয়া গৰুটো বিক্ৰী কৰা হয়, কিহৰ কাৰণে বিক্ৰী কৰা হয়, তেনেকুৱা ধৰণৰ কিছুমান নিয়মাৱলী মানে স্বাক্ষৰ কৰি মানে কি গৰুটো বেচা কিনা কৰিব লাগে। যদি সেই গৰুটো খেতিৰ কাৰণে কিনিছে তেতিয়াহ'লে তাত কোনো ধৰণৰ বাধা নাই, কিন্তু যদি গৰুটো তাত মাংসৰ কাৰণে কিনিছে তেনেকুৱা ধৰণৰ মানে কি কিছুমান নিয়মাৱলী থাকিব লাগে। আৰু সৰ্বশেষত মই এটাই কথা ক'ব বিচাৰিছোঁ যে গৰু মাংসটো যাতে এতিয়া যেনেকৈ ধৰি লওক বন্ধ হোৱাৰ কাৰণে এক মানে ধাৰা অব্যাহত হৈছে, এই ধাৰাটো যাতে আকৌ যাতে শেষ নহয়। আকৌ ধৰি লওক যোৱা বছৰো এনেদৰে গৰু মাংস মানে বন্ধ হৈছিলে খন্তেক সময়ৰ কাৰণে, তেনেকুৱা যাতে নহয়। গৰু মাংসটো যাতে বন্ধ হৈ যাতে সময় কম আমাৰ হাতত। দীপক দাস আপোনাক ধন্যবাদ জনাইছোঁ আৰু সেইখন গাঁৱৰ বাসিন্দাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ তেওঁলোকে সম্প্ৰীতিৰ আৰু তেওঁলোকে যি এটা বাৰ্তা দিব বিচাৰিছে সমগ্ৰ ৰাজ্যত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, সেই নিশ্চয়কৈ প্ৰশংসনীয়। এওঁলোক উদাহৰণ হওক, এওঁলোকক সকলোৱে অনুসৰণ কৰক আৰু সম্প্ৰীতি শান্তি সম্প্ৰীতিৰ মাজেৰে অসমখন জিলিকি থাকক।